অসম চৰকাৰে হিন্দুকে আদি কৰি 6টা ধৰ্মাৱলম্বী লোকক যিসকল লোক বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা আহিব তেওঁলোকক অসমত ভাৰতবৰ্ষত নাগৰিকত্ব প্ৰদান কৰিব বিচাৰি। এই কথাটো আমি ৰাইজৰ দলে, এই কথাটো আমি জাতীয় যুৱ বাহিনীয়ে কোনো পধ্যেই মানি নলওঁ আৰু ইয়াৰ বিৰুদ্ধে আমাৰ সংগ্ৰাম পুনৰ আৰম্ভ হ'ব। আচ্ছা, এতিয়া বিদেশী ন্যায়াধিকৰণত টোটেল হিন্দু বেংগলীৰ বিৰুদ্ধে, বাংলাদেশী হিন্দুৰ বিৰুদ্ধে আমাৰ গোচৰ আছিল প্ৰায় 69,500 আৰু সেই গোচৰখিনি নাইকিয়া হৈ গ'ল। অট'মেটিকেলি তেওঁলোকে এতিয়া নাগৰিকত্ব পায়। যে কা বলবৎ হোৱাৰ পিছত কেন্দ্ৰ চৰকাৰে অধিসূচনা জাৰি কৰাৰ পাছত অসম চৰকাৰে হিন্দুকে আদি কৰি 6টা ধৰ্মাৱলম্বী লোকক যিসকল লোক বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা আহিব তেওঁলোকক অসমত ভাৰতবৰ্ষত নাগৰিকত্ব প্ৰদান কৰিব বিচাৰি। আৰু তাৰে অংশস্বৰূপে যোৱা 17 জুলাই তাৰিখে অসম চৰকাৰৰ গৃহ বিভাগে এখন উচ্চ পৰ্যায়ৰ মিটিং কৰি সমগ্ৰ অসমত এটা নিৰ্দেশনা জাৰি কৰিছে যে হিন্দুকে আদি কৰি 6টা ধৰ্মাৱলম্বী লোকৰ ওপৰত বিদেশী ন্যায়াধিকৰণত চলি থকা গোচৰসমূহ উঠাই ল'ব লাগে, যিটো আচলতে আমাৰ কাৰণে আশ্চৰ্যজনক আচলতে নহয়। আচলতে তেওঁলোকে পেন ইণ্ডিয়ান হিন্দুত্ববাদৰ নামত, হিন্দুত্ববাদ প্ৰতিষ্ঠা কৰাৰ নামত কেনেকে বিভেদ আনি আমাৰ সমাজখনত কাম কৰি আছে এই কথাটো আপোনালোকে দেখিছে। আমাৰ শিৱসাগৰৰ মানুহে বেছিকৈ আচলতে দেখিছে। কিন্তু কথাটো হ'ল যি সময়ত সুপ্ৰিম কোৰ্টত আমাৰ কেছ চলি আছে, আমাৰ বিভিন্ন সংগঠনে কেছ দি ৰাখিছে, আইনী যুঁজখন চলি আছে, যি সময়ত হিমন্ত বিশ্ব শৰ্মাই মিয়া মুছলমানসকলৰ ঘৰ ভাঙিছে, উচ্ছেদ কৰিছে, সেই সময়ত এখিনি বিদেশী মানুহক অসমত নাগৰিকত্ব দিবলৈও নিৰ্দেশনা প্ৰদান কৰে। এই কথাটো আমি ৰাইজৰ দলে, এই কথাটো আমি জাতীয় যুৱ বাহিনীয়ে কোনো পধ্যেই মানি নলওঁ আৰু ইয়াৰ বিৰুদ্ধে আমাৰ সংগ্ৰাম পুনৰ আৰম্ভ হ'ব। কা আন্দোলনত আমাৰ 5জন শ্বহীদ হৈছিল, কিমান মানুহে আমাৰ মাৰ খালে, কিমান মানুহ আমাৰ ঘূণীয়া হ'ল। গোটেই ৰাইজখন, অসমৰ সৰ্বস্তৰৰ জনতা ৰাজপথলৈ ওলাই আহিলে আৰু তাৰ পিছতো বিজেপি চৰকাৰখনে এতিয়া হিন্দু বেংগলীক, হিন্দু বাংলাদেশীক অসমত নাগৰিকত্ব প্ৰদান কৰিব খুজিছে আৰু এই কথাটো আমি কোনো পধ্যেই কেতিয়াও মানি নলওঁ। কেৱল সেইটোৱেই নহয়, 2024 চনৰ জুলাই মাহত এটা নিৰ্দেশনা যোগে, সীমান্ত আৰক্ষীক দিয়া এটা নিৰ্দেশনা যোগে তেওঁলোকে ক'লে যে 2014 চনৰ 31 ডিচেম্বৰ আগলৈকে অহা যিবিলাক হিন্দুকে আদি কৰি মানুহ বাংলাদেশৰ পৰা, আফগানিস্তানৰ পৰা, পাকিস্তানৰ পৰা অহা মানুহ, এই মানুহখিনিৰ বিৰুদ্ধে কোনো গোচৰ বিদেশী ন্যায়াধিকৰণত যাব নালাগে। আচ্ছা, এতিয়া বিদেশী ন্যায়াধিকৰণত টোটেল হিন্দু বেংগলীৰ বিৰুদ্ধে, বাংলাদেশী হিন্দুৰ বিৰুদ্ধে আমাৰ গোচৰ আছিল প্ৰায় 69,500 আৰু সেই গোচৰখিনি নাইকিয়া হৈ গ'ল। অট'মেটিকেলি তেওঁলোকে এতিয়া নাগৰিকত্ব পায়। 2019ত যি NRC দিছিল, সুপ্ৰিম কোৰ্টৰ তত্বাৱধানত চলা যি NRC 2019 চনত দাখিল কৰা হৈছিল, সেই NRC মতে প্ৰায় 19 লাখ আমাৰ বিদেশী ওলাইছিল, য'ৰ 5 লাখেই হিন্দু বেংগলী বুলি হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল। এতিয়া সেই 5 লাখ হিন্দু বেংগলীও, হিন্দু বাংলাদেশীও এতিয়া আমাৰ অসমৰ নাগৰিকত্ব পাব। এফালেদি তেওঁলোকে মিয়া মুছলমানৰ ঘৰ উচ্ছেদ কৰিছে, কৈছে যে এওঁলোক বাংলাদেশী, এওঁলোক বাহিৰৰ পৰা, আৰু অন্য হাতেদি তেওঁলোকে হিন্দু বাংলাদেশীক আকৌ নাগৰিকত্ব প্ৰদান কৰিব খুজিছে, যিটো আমি কোনো পধ্যে মানি ল'ব নোৱাৰো। আৰু এইটো কোনো এজন অসমীয়া মানুহে, প্ৰকৃত জাতীয়তাবাদী মানুহে কোনো পধ্যে মানি ল'ব নোৱাৰে। আৰু সেইকাৰণে আমি প্ৰতিজন ৰাইজক ইয়াৰ বিৰুদ্ধে আৱাজ তুলিবলৈ আহ্বান জনাইছো। আজি আপোনালোকে জানে হিন্দু বেংগলীয়ে কি অৱস্থা সৃষ্টি কৰিছে আমাৰ গোটেই অসমত। আজি কাৰ্বি আংলংখনত 1951 চনত কাৰ্বি মানুহ আছিল টোটেল 88%। 2021 চনৰ লোকপিয়লৰ যিটো প্ৰি চাৰ্ভে আহে, সেইমতে কাৰ্বি মানুহৰ সংখ্যা হ'লগৈ 35%, 35%। হাওৰাঘাট সমষ্টিটো হিন্দু বেংগলীৰ দখলত। বৈঠালাংচু টাউনখন আজি হিন্দু বেংগলীয়ে গঠন কৰিছে। পৰিষদীয় সমষ্টিবিলাকত হিন্দু বেংগলী আৰু বিহাৰীৰ তাণ্ডৱ। কেৱল সেইটোৱেই নহয়, আমাৰ চিমেণ্ট চাপৰি, আমাৰ চিলাপথাৰ, আমাৰ তিনচুকীয়া, লিডু, মাৰ্ঘেৰিটাকে আদি কৰি হিন্দু বেংগলীৰ দপদপনি। কেৱল ধৰ্মৰ স্বাৰ্থত, কেৱল ভোটৰ লালসাত বিজেপি RSSে হিন্দু বেংগলীসকলক নাগৰিকত্ব দিবলৈ লৈছে আৰু এই কথাটো আমি কোনো পধ্যে ৰাইজৰ দলে মানি নলওঁ আৰু ইয়াৰ ভাতৃ সংগঠনে কেতিয়াও মানি নলয়।